Tihing kucugo Nepali para mendo jaket apatri maha ko managda tihing kucugo Nepali para mendo World Disability Day ko managda tihing kucugo ria Nepali para jayga re আজি জয় জয়তে আপোনালোকৰ মিডিয়াৰ জৰিয়তে গোটেই বিশ্ববাসীলৈ বিকলাঙ্গ দিৱসৰ কোকৰাঝাৰ জিলা বিকলাঙ্গ মঞ্চৰ ফালৰ পৰা হৈ সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু গোটেই বিশ্বব্যাপী আজি বিশ্ব বিকলাঙ্গ দিৱস উদযাপিত হৈ আছে সেই তাৰ লগত সংগতি ৰাখি আমি কোকৰাঝাৰ জিলা বিকলাঙ্গ হিচাপে পশ্চিমগাঁও ব্লক বিকলাঙ্গ সন্থাৰ নিজ কাৰ্যালয়ত আজিৰ এইখন অনুষ্ঠান অনুষ্ঠিত হ'ল আজিৰ এইখন অনুষ্ঠানৰ জৰিয়তে আমি বিকলাঙ্গসকল যে পিছ পৰি আছো বিকলাঙ্গসকল যে শৈক্ষিকভাৱে শিক্ষাগতভাৱে ৰাজনৈতিকভাৱে অৰ্থনৈতিকভাৱে আমি সকলো ফালেদি পিছ পৰি আছো চৰকাৰে যি সুবিধা আমাক সংবিধানে প্ৰদান কৰিছে আদান কৰিছে বা যি সংবিধানে আমাক যি সুবিধাৰ কথা উল্লেখ কৰিছে সেই সুবিধাৰ কথা আমি সকলো ফালে বঞ্চিত হৈ আছো গতিকে আজিৰ এইখন মিটিঙৰ জৰিয়তে বিশ্ব বিকলাঙ্গ দিৱসৰ লগত সংগতি ৰাখি আজিৰ এইখন মিটিঙৰ জৰিয়তে আমাৰ বিকলাঙ্গসকলৰ কাৰণে যি অধিকাৰ আছে সেই অধিকাৰৰ বিষয়ে আমি এটা মেমৰেণ্ডাম বনাইছোঁ এইটো মেমৰেণ্ডাম আপোনালোকে চাইছে এই মেমৰেণ্ডামটো বিটিচিৰ প্ৰাক্তন চিফ তথা বৰ্তমানৰ বিপিএফ ৰাজনৈতিক দলৰ সভাপতি ভাগ্যমা মহিলা ডাঙৰীয়াৰ হাতত আমি অৰ্পণ কৰিছোঁ কোকৰাঝাৰ জিলা বিকলাঙ্গ ফ্ৰণ্টৰ ফালৰ হৈ ইয়াত বহু কথাই উল্লেখ আছে আমি শৈক্ষিক বিকলাঙ্গ ফ্ৰণ্টৰ ফালৰ হৈ ইয়াত বহু কথাই উল্লেখ আছে আমি শৈক্ষিকভাৱে যিবিলাক শিক্ষা অনুষ্ঠান আছে বিটিচিত শৈক্ষিকভাৱে বিকলাঙ্গসকল পিছপৰা প্ৰত্যেকটো শিক্ষা অনুষ্ঠানত যাতে বিকলাঙ্গসকল ভাল শিক্ষা পায় সেই কথাখিনি ইয়াত মেমৰেণ্ডামত উল্লেখ আছে চাকৰিৰ ক্ষেত্ৰত যাতে 4% ৰিজাৰ্ভেশ্যন হিচাপে যিটো কথা উল্লেখ কৰা আছে সংবিধানে যিটো অধিকাৰ দিছে সেই অধিকাৰ আমি যাতে পাবলৈ সক্ষম হওঁ বিভিন্ন ডিপাৰ্টমেণ্টৰ চাকৰিৰ ক্ষেত্ৰত যাতে আমি সেই সুবিধাখিনি পাবলৈ সক্ষম হওঁ এই কথাখিনি ইয়াত উল্লেখ আছে আপোনালোকে জানে কিছুদিন আগত যেটো টেট পৰীক্ষা হৈ গ'ল টেটত আমাৰ বহু বিকলাঙ্গসকলে বহু ভাল মাৰ্ক লৈ উত্তীৰ্ণ হৈছে কিন্তু দুখৰ বিষয় সেইসকলক আজিলৈকে এপইণ্টমেণ্ট দিয়া নহ'ল মানে ৰাজনৈতিকভাৱে ৰাজনৈতিক শিকাৰ হ'ল আমাৰ বিকলাঙ্গসকল আপোনালোকে মেমৰেণ্ডাম নহয় কথাটো আপোনালোকে জানে আমাৰ যিটো চেণ্ট্ৰেল প্ৰেচিডেণ্ট প্ৰদীপ মুছাহাৰী তেওঁ চৰকাৰীভাৱে যিটো বিটিচিত যিটো চৰকাৰীভাৱে বিশ্ব বিকলাঙ্গ দিৱস উদযাপিত হৈ আছে সেইটো ভেৰগাঁৱত তাতে আমাৰ সভাপতি মহোদয় আছে তাতে চৰকাৰীভাৱে তাতে প্ৰমোদ বড়ো ডাঙৰীয়া তাতে উপস্থিত আছে তাতেও আমাৰ গোটেই বিটিচিৰ বিকলাঙ্গসকলৰ সমস্যাসমূহ উল্লেখ কৰি তাতেও মেমৰেণ্ডাম দিয়া হৈছে চৰকাৰৰ ফালৰ পৰাও চৰকাৰী পক্ষকো আমাৰ মেমৰেণ্ডাম দিয়া হৈছে আৰু বিপিএফ ৰাজনৈতিক দলৰ যিটো নেতা এক্স চিফ তেখেতসকলকো আমি কোকৰাঝাৰ যিহেতু চৰকাৰীভাৱে ভেৰগাঁৱত কৰি আছে আমি ইয়াত যিটো চৰকাৰৰ মানুহ নাই চৰকাৰৰ মানুহ আমাৰ যিটো হেৰি আছে আমাৰ যিটো প্ৰগ্ৰাম লিষ্ট আছে আপোনালোকে জানে আমাৰ স্থানীয় যিবিলাক চৰকাৰৰ পক্ষৰ যিটো লিডাৰ আছিলে EM MCLA সকলোকে মাতা হৈছিলে কিন্তু দুখৰ বিষয় থাকিলে হয়তো কিবা কামৰ কাৰণে সময়ৰ অভাৱৰ কাৰণে হয়তো আহিব পৰা নাই আপোনালোকে ইয়াত চাব পাৰে প্ৰগ্ৰামটো হয়তো আপোনালোকে চাইছে ইয়াত প্ৰতিটো ৰাজনৈতিক নেতাসকলৰ নাম ইয়াত আছে ৰানিং চৰকাৰৰ কিন্তু হয়তো তেখেতসকলে সময় উলিয়াব পৰা নাই অহা নাই আপোনালোকে চাওক আমি আমাৰ ভাৰত চৰকাৰে আমাৰ সংবিধানত কি দিছে 4% ৰিজাৰ্ভেশ্যন আমি পাবলৈ সক্ষম হওঁ কিন্তু আপোনালোকে যদি চাই গোটেই অসমত এক্সাম্পল এটা দিছোঁ অৰুণোদয়ৰ ক্ষেত্ৰত কিছুদিন আগত অৰুণোদয় হৈছে আপোনালোকে জানে আমি দিনদয়াল দিব্যাংগ পেঞ্চন আমি 1000 টকা মাহত পাইছিলোঁ সেইটো ডাইভাৰ্ট কৰি কি কৰিলে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিলে কিন্তু দুখৰ বিষয় অৰুণোদয়ৰ ফৰ্মত লিখা আছিলে হেণ্ডিকেপ মানুহবিলাকক প্ৰাধান্য দিব লাগিব আগত কিন্তু 0.1% সেইটো কাৰ্যকৰী নহল তাৰমানে কি হ'ল চৰকাৰে আমাক বঞ্চিত কৰিলে লাঞ্ছিত কৰিলে আৰু সুবিধাৰ পৰা আঁতৰত ৰাখিলে অন্ধকাৰত ৰাখিলে আমাক হিতাধিকাৰী হ'ল